7.5 বছৰে লখিমপুৰ লোকসভা সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া আমাৰ সাংসদ হৈ আছিলে। তেখেতে এই 7.5 বছৰে লখিমপুৰ লোকসভা সমষ্টিটো ইমান সমস্যা থকা পিছতো 7.5 বছৰে লোকসভা মজিয়াত বুবা হৈ থাকিলে আৰু এনেকুৱা যদি প্ৰতিনিধি আকৌ যদি আমি নিৰ্বাচনত কৰি পঠাওঁ, যিজন প্ৰতিনিধিয়ে লোকসভাত আমাৰ সমস্যাখিনি উত্থাপন কৰিব নোৱাৰে, এনেকুৱাটো নহয় যে লোকসভাত ভাষণ দিলে হিন্দীত আৰু ইংলিছত দিব লাগিব বুলিতো কথা নাই। অসমীয়াতো তেখেতে ভাষণ দিব পাৰে, হয় তেখেতে হিন্দী নাজানিব পাৰে, ইংৰাজীত ক'ব নাজানিব পাৰে, কিন্তু অসমীয়া ভাষাকেইটা সলসলীয়াভাৱে তেখেতে ক'ব জানে। যে লোকসভাৰ মজিয়াত এই 7.5 বছৰে এটা প্ৰস্তাৱ তেখেতে উত্থাপন নকৰিলে। দুখৰ কথা, দলুহাট সোণাপুৰ গাঁও পঞ্চায়তখনত উন্নয়নমূলক কাম হিচাপে এটা ডাঙৰ ভিন্ন তেখেতলোকে কয় ডাবুল ইঞ্জিনৰ চৰকাৰ। ডাবুল ইঞ্জিনৰ যদি চৰকাৰ হয় তেতিয়াহ'লে দলুহাট বজাৰত থকা কঁঠালপুখুৰী ষ্টেচনটোৰ পৰা আমাৰ এই ৰাইজে গুৱাহাটীলৈ কিয় যাব নোৱাৰে? কঁঠালপুখুৰী ষ্টেচনৰ পৰা তিনিচুকীয়া ডিব্ৰুগড়লৈ কিয় যাব নোৱাৰে? পেচেণ্ট এটা আমি যদি ফুলবাৰী দলুহাটৰ পৰা যদি নিব লগা হয় 700-800 টকা ভেদৰ ভাড়া কৰি পেলাই আমি হাৰমতিত নহ'লে লখিমপুৰত উঠিব লগা হয়। তো কিমান কষ্ট পাইছোঁ, কাৰ পইচা গৈছে। আজি যদি দলুহাট বাগানৰ পৰা যদি এজন যদি ৰোগী যদি গুৱাহাটীলৈ নিব লগা হয়, এই বাগানৰ পৰা তেখেতলোকে গ'লে বা দলুহাট বজাৰৰ পৰা তেখেতলোকে গ'লে হাৰমতিলৈ 800 টকা ভাড়া দিব লগা হয়, য'ত নেকি হাৰমতিৰ পৰা গুৱাহাটীলৈ ভাড়া মাত্ৰ 220 টকা। ইমান আন্দোলন কৰিলোঁ, ইমান আমি তেখেতলোকক আমি অনুৰোধ কৰিলোঁ, ইমান আমি দৰখাস্ত দিলোঁ, কিন্তু আজিলৈকে কিন্তু আমাক এখন ট্ৰেইন ৰখাই দিব নোৱাৰিলে। যিজন সাংসদে 7.5 বছৰে গুৱাহাটীলৈ ডিব্ৰুগড়লৈ যাবলৈ এখন ট্ৰেইন ৰখাবলৈ সক্ষম নহয়, তেনেকুৱা প্ৰতিনিধিক কিন্তু দিল্লীলৈ যদি পঠিয়ায়, ইয়াতকৈ কিন্তু দুৰ্ভাগ্যৰ বিষয় একো নাই। চাহ বাগানৰ শ্ৰমিকসকলে কৈছিলে যে যদি বিজেপি চৰকাৰ আহে 351 টকাকৈ হাজিৰা দিম বুলি কৈছিলে, কিন্তু তেখেতলোকে 351 টকা দিলে নেকি? নাই দিয়া। তেখেতলোকে অকল এটা জানে, অকল টুপি দিবলৈ জানে। 2014 চনত কৈছিলে যে যদি আমাৰ বিজেপি চৰকাৰ আহে প্ৰত্যেকৰ একাউণ্টে আমি 15 লাখ ভৰাই দিম, কৈছিলে নাই? পালে নেকি? নাপালে। আৰু এতিয়া আমাৰ নিৰ্বাচন আহিছে, আকৌ আমাক টুপি দিবলৈ আহিছে। টুপি কেনেকৈ দিছা? যদি তোমালোকে যদি ডাবুল ইঞ্জিনৰ যদি চৰকাৰ, তোমালোকে যদি উন্নয়ন সঁচাকৈ কৰিছা, তেতিয়াহ'লে হয় সিদিনাখন ইয়াত প্ৰদান বৰুৱা আহোঁতে গাড়ী ভাড়া কৰি গোটবিলাকক 10,000 টকা দিম বুলি, লাখপতি বনাম বুলি গাঁৱে ডুপ্লিকেট অৰুণোদয় ফৰ্ম বিতৰণ কৰি কিয় মানুহ আনিব লগা হৈছে? তেখেতলোকে ভাবিছে 20খন পঞ্চায়তৰ পৰা মানুহ আনি গাড়ী ভাড়া কৰি আনি দলুহাটত গোটাই তেখেতলোকে যদি ভাবিছে আমাৰ সাংগঠনিক দিশ ভাল, তেখেতলোকৰ সাংগঠনিক দিশ ভাল নহয়। ৰাইজ 500 টকা দি পেলাই বাইকত তেল ভৰাই দিছে, কিন্তু আজি যে আমি এই মিটিংখন পাতিছোঁ, আমি 10টা পঞ্চায়তে নাই পতা, মাত্ৰ আমি 10টা ৱাৰ্ডে মিলি ইয়াত যেনেকৈ আমাৰ 300-400 মানুহ যেনেকৈ জমা হ'ল, আমিতো ভাড়া দি আনিছোঁ নেকি? আমি অৰুণোদয় দিম বুলি কৈছোঁ নেকি? নকওঁতে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু এই সন্মুখত বহি থকা ৰাইজে দলুহাট সোণাপুৰৰ পৰা বিজেপিক কোঠালি ছিঙি শিঙুৱা নদীত উটুৱাই দিম। এইটো কাৰণে উটুৱাই দিম, যেতিয়া আমি দলুহাট বাগানৰ পৰা তুলিজান বাগানলৈ যাব লাগে, খেৰবাৰী হৈ তাত এটা আমাক কালভাৰ দিব নোৱাৰিলে, হাইবদলনি ৰাস্তা বনাব নোৱাৰিলে। সোণাপুৰ হাই ছেকেণ্ডেৰী কাষেদি হৈ লুকামপুৰলৈ অহা ৰাস্তাটো 7.5
বছৰ এটাই শিলগুটি পেলাব নোৱাৰিলে অকমান্য এজন যদি সাংসদক আকৌ যদি আমি পঠাওঁ ইয়াতকৈ দুৰ্ভাগ্য বিষয় একো নাই ৰাইজ সময় বহুত কঠিন বহুত প্ৰলোভন দিব এটা ভোট বহুত মূল্যৱান বিবেক ভোট দিব আপোনালোকে পৰিৱেশ বহুত বেছি বেয়া অনুৰোধ জনাইছোঁ টকা 500 টকাত 200 টকাত বিক্ৰী নাযাব এই 7 বছৰত গোটেই এয়াৰপৰ্ট ৰেলৱে ষ্টেচনৰ পৰা ধৰি তেল ডিপোৰ পৰা ধৰি চব তেখেতলোকে বিক্ৰী কৰিলে চব লিজত দি দিলে আৰু যদি 5 বছৰ থাকে আমাকো ক'ত বিক্ৰী কৰি দিয়ে ঠিক নাই মই কৈছোঁ এইখন চৰকাৰ হৈ গ'ল ফাঁকি আৰু বাকী তেখেতলোকে ক'ব যে আমি আমুক দিম তামুক দিম ইলেকশ্যন যেতিয়া পাৰ হৈ যাব তেখেতলোকৰ গোটেইখিনি মানে হেৰি তেনে 15 লাখ দিম ক'লে নিদিলে এতিয়া অৰুণোদয় ফৰ্মবিলাক বিলাই হৈ যায় হেৰৌ যেতিয়া অৰুণোদয় যেতিয়া গাইডলাইন আছিলে তেতিয়া তোমালোকে কৈছিলা বিধৱাসকলক দিম বিকলাংগক দিম বিয়া নোহোৱাকৈ থকাসকলক দিম তেনেকৈ কৈছিলা তোমালোকে আৰু এতিয়া তোমালোকে কি কৰিছে বিজেপি কৰ্মীবিলাকে বস্তাই অৰুণোদয় ফৰ্ম আনি একদম শ্বৰ্ট ঢেলাই দিয়া মানুহক অৰুণোদয় ফৰ্ম দিছে দুখীয়া মানুহ গৰু দিছে আৰু চাব অৰুণোদয় ফৰ্মৰ এই যদি যিখন ফৰ্ম দিছে এই ফৰ্মখনত বিজেপি পদুম ফুলৰ হেৰিটো আছে পদুম ফুলৰ চিহ্নটো আছে আমাক যে অৰুণোদয় দিছে হিমন্ত বিশ্ব শৰ্মা প্ৰধান বৰা বাপেকৰ ঘৰ ধন নহয় আমি দিয়া টেক্সৰ পইচাই আমাক ঘূৰাই দিছে আমাক যে আজি যে লাখপতি বনাম বুলি কৈছে মহিলাসকলক তোমালোকে যে মহিলাসকলক লাখপতি দিবা বা দিবাই কিন্তু ভাবি ল'লোঁ 10,000 টকা দিবা সেইটো কি হিমন্ত বিশ্ব শৰ্মা ঘৰ বাপেকৰ ঘৰ পইচা নেকি আমাৰ ৰাইজৰ পইচা আমাৰ পইচা দি আমাক কৰিছে গতিকে ৰাইজ মই বহুত কম ভাবিছিলোঁ কিন্তু সময় প্ৰতি লক্ষ্য ৰাখি মই এটাই অনুৰোধ জনাইছোঁ উদয়শংকৰ হাজৰিকাদেৱ এজন সৎ মানুহ এবাৰ এজনক 7.5 বছৰ দিলে সৰ্বানন্দ সোণোৱালে এটা প্ৰতিনিধিত্ব কৰিছিলে লখিমপুৰ লোকসভাৰ পৰা সৰ্বানন্দ সোণোৱালক আমি মুখ্যমন্ত্ৰীলৈকে পঠাইছিলোঁ কিন্তু লখিমপুৰ কিবা পালোঁ জানো এটা শূন্য মই কৈছোঁ গতিকে এবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ এই লোভত নাযাব আপোনালোকে প্ৰত্যেকে নিজৰ গাঁৱত নিজৰ ৱাৰ্ডত সকলোৱে ঘৰে গৈ পেলাই আপোনালোকে ভোট কালেকশ্যন কৰক এইটো স্বাৰ্থৰ কাৰণে আমি এবাৰ উদয়শংকৰ ডাঙৰীয়াক বিপুল ভোটৰ পৰা আমি দলহাট মণ্ডলৰ পৰা আমি জিকাই কিনে লৈ যাব লাগিব ইয়াকে কৈছোঁ আৰু জোৰছে কংগ্ৰেছ এইটো দিলে নহ'ব ডাঙৰকৈ কংগ্ৰেছ ৰাহুল গান্ধী ভূপেন বৰা উদয়শংকৰ ডাঙৰীয়া ধন্যবাদ আৰু সকলোৱে ইমান কম সময়ৰ ভিতৰত আপোনালোক অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিম আৰু আমাৰ মাজত উপস্থিত থকা আমাৰ নাবৈচা মাইনৰিটি চেলৰ আমাৰ জলিল্লা আমাৰ মাজত উপস্থিত আছে তেখেতে আমাৰ কেণ্ডিডেট উদয়শংকৰ ডাঙৰীয়াক এখন ফুলাম গামোচাই তেখেতক সম্বোধনা জনাব আমাৰ মাজত উপস্থিত আছে আমাৰ ইয়াৰ সমাজসেৱক আমাৰ শ্বৰীফুল ইছলাম ডাঙৰীয়া তেখেতেও আমাৰ কেণ্ডিডেট উদয়শংকৰ ডাঙৰীয়াক এখন ফুলাম গামোচাই সম্বোধনা জনাব শ্বৰীফুল্লাই অথনিৰ কৈ আছে এখন গামোচা আনিছোঁ আমি সম্বোধনা জনাবৰ কাৰণে আৰু এখন গামোচা শ্বৰীফুল্লাই আমাৰ জিলা সভাপতি আমাৰ তেখেত নাই পিছত পিন্ধাই দিব গতিকে এইখিনিকে ক'লোঁ ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ জয় হিন্দ